নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পূৰ্বে গোটৰ মহিলালৈ ভাল খবৰ। শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা। আপুনি কোন সমষ্টিৰ বাসিন্দা? আগষ্ট মাহত নলবাৰী জাগিৰোড পথাৰকান্দি মাৰ্গেৰিটা ধুবুৰীৰ লগতে 10 লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা সকলৰ আহি গৈছে এটা ভাল খবৰ। শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা প্ৰত্যেকৰ একাউণ্টত। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা। আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। আৰু প্ৰকাশ পাইছে ইতিমধ্যে সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন। আৰু আগষ্ট মাহত নলবাৰী জিলা, জাগিৰোড জিলা, পাথাৰকান্দি জিলা আৰু লগতে মাৰ্গেৰিটা জিলা আৰু ধুবুৰী জিলাত লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। আৰু সমষ্টিক ভিত্তিক ধন বিতৰণ দিন ঘোষণা কৰিছে এবাৰ অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যমিতা আঁচনিত আবেদন কৰা সকলো মহিলাৰ বাবে এইটো আছিল এটা ভাল খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উচ্ছেদিত 11টা পৰিয়ালক ভূমিৰ পট্টা। এবাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 1 কটা 5 লিচাকৈ মাটি। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে পাব ভূমিৰ পট্টা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 1 কটা 5 লিচাকৈ ভূমি। কেবিনেটৰ বৈঠকত লোৱা হৈছে এক ডাঙৰ সিদ্ধান্ত। বিজিআৰৰ ভূমিত থকাৰ বাবে খিলঞ্জীয়া পৰিয়ালকেইটা কৰা হৈছিল উচ্ছেদ। লখিমপুৰ ৰাজচক্ৰৰ ভিতৰতে লাভ কৰিব ভূমি। কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে লাভ কৰিব পট্টা। কেবিনেটত বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ ডাঙৰ ঘোষণা। উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে পাব ভূমিৰ পট্টা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 1 কটা 5 লিচাকৈ ভূমি। এই মুহূৰ্তত জনাইছো আমাৰ 3 নম্বৰ খবৰটোলৈ। আমাৰ 3 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আকৌ চলিব উচ্ছেদ। পাইকানৰ দৰে পৰিস্থিতি পুনৰ নকৰিবলৈ কংগ্ৰেছক অনুৰোধ, অন্যথা একশ্যন ল'ব মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। পাইকানৰ দৰে পৰিস্থিতি পুনৰ নহ'বলৈ কংগ্ৰেছক অনুৰোধ কৰিব লাগিব আৰু ৰাজ্যৰ অশান্ত কৰিবৰ বাবে কেৱল কংগ্ৰেছক অনুৰোধ কৰিব লাগিব। এই কাণ্ডৰ বাবে কেৱল ৰাহুল গান্ধী দায়ী। ৰাহুল গান্ধীয়ে উচৰি নিদিয়া হ'লে এনেকুৱা পৰিস্থিতি নহ'লেহেঁতেন বুলি মন্তব্য। আৰু কোনোবাই উত্তেজিত কৰিলে লোৱা হ'ব একশ্যন। আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু উচ্চস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'লে আৰক্ষীয়ে ল'ব এইবাৰ একশ্যন। পাইকানৰ দৰে পৰিস্থিতি পুনৰ নহ'বলৈ কংগ্ৰেছক অনুৰোধ কৰিব লাগিব আৰু ৰাজ্য শান্ত কৰিবৰ বাবে কেৱল কংগ্ৰেছক অনুৰোধ কৰিব লাগিব বুলি মন্তব্য। আৰু এই কাণ্ডৰ বাবে কেৱল ৰাহুল গান্ধী দায়ী। ৰাহুল গান্ধীয়ে উচৰি নিদিয়া হ'লে এনেকুৱা পৰিস্থিতি নহ'লেহেঁতেন। কোনোবাই উত্তেজিত কৰিলে লোৱা হ'ব এতিয়াৰ পৰা একশ্যন। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উচ্ছেদ বন্ধ নহয়, এইবাৰ উৰিয়াগামত চলিব উচ্ছেদ। আৰু উচ্ছেদ বন্ধ নহয়, এইবাৰ উৰিয়াম ঘাটত চলিব উচ্ছেদ। আৰু উচ্ছেদৰ বাবে সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰ প্ৰশাসনে। কোনো কংগ্ৰেছ নেতাই অসমৰ উচ্ছেদ অভিযান স্থগিত কৰিব নোৱাৰে। খণ্ডযুক্ত নাগৰিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব এইবাৰ অভিযান। উৰিয়াম ঘাটত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে। উচ্ছেদক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।